আসসালামু আলাইকুম। এই যে লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছো তিনটা হোলাৰ। এই তিনটা হোলাৰ নিশ্চয় আপোনালোকে দেখা পাইছে। এই তিনটা হোলাৰৰ কি কি নাম মই সেই পৰিচয়টো মই আজি আপোনালোকৰ ওচৰত দাঙি ধৰিছো আৰু কিমান প্ৰডাকশন, কিমান এচপি মটৰ লাগে, কিমান এচপি ডিজেল ইঞ্জিনত পাৰফেক্ট হ'ব সেই বিষয়টো লৈ মই আপোনালোকৰ ওচৰত আজি ভিডিঅ'টো দাঙি ধৰিছো। গতিকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলক মই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিছো। এইটো হয় এটা 1 ষ্টাৰ হোলাৰ হয়। এয়া চাওক, এইটো হয় 1 ষ্টাৰ হোলাৰ। এইখন 1 ষ্টাৰ হোলাৰ। এই হোলাৰখন আপোনালোকে প্ৰতি ঘণ্টাত 12 পৰা 15 মন আৰু সুদক্ষ যদি ব্যক্তি হয় 15 পৰা 18 মনলৈকে ধান বানিব পাৰিব 100%। আমি অলৰেডি কাস্টমাৰক দিছো, কাস্টমাৰ ৰিভিউ দিছে, আমি অলৰেডি ভিডিঅ দিছো আপোনালোকৰ ওচৰত, লাইভ ডেমো ভিডিঅ দাঙিও ধৰিছো। তাৰ পিছত এইখন হ'ল 1 ষ্টাৰ। এইখনত 20 এচপি ডিজেল ইঞ্জিনৰ লগতে পাৰফেক্ট হয় আৰু মটৰ হলে 15 এচপি লাগিব। 10 এচপি প্ৰডাকশন কম হ'ব, মটৰ হলে 15 এচপি লাগিব। 15 এচপি পাৰফেক্ট। এইখন হয় 8 নম্বৰ 1 ষ্টাৰ হোলাৰ। এইখনৰ মই লাইভ ডেমো দিছো, আপোনালোকে মোৰ চাব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে বেল নটিফিকেশনটো দুবাই ৰাখিব, তেতিয়া অটোমেটিক মোৰ ভিডিঅ'বিলাক আহি যাব। তাৰ পিছত এইখনৰ পিছত মই দেখাইছো এইখন হয় ইণ্ডিয়ান শ্ৰীধৰ। ইয়াৰ চাও, ইয়াৰ ক্লেমবিলাক কিমান মুঠা মুঠা। এইখন ইণ্ডিয়ান শ্ৰীধৰ 8 নম্বৰ। এইখন হয় ইণ্ডিয়ান শ্ৰীধৰ 8 নম্বৰ হোলাৰ হয়। এই 8 নম্বৰ হোলাৰখনৰ এইখনো সেম প্ৰডাকশন 12 পৰা 15 মন ধান অনায়াসে বানিব পাৰিব 100%। কিন্তু এইখনত 15 পৰা 20 এচপি মটৰ লাগিব। মটৰত যদি হয় আৰু ডিজেল ইঞ্জিনৰ যদি হয় আপোনালোকে 20 এচপি বা 22 এচপি বা 25 এচপি এইখিনিৰ ভিতৰত পাৰফেক্ট হ'ব। খুব হেভি। এইখনৰ ওজন আছে 90 কিলো। এইখিনি গোটেইগিলা হোলাৰৰ ওজন ভাল, আমাৰ হেভি এইগিলা লোহাৰ মাল হয়, খুব সুন্দৰ। খালি ওপৰৰ প্লেটটো কাষ্টন থাকে। এতিয়া এইখনৰ হোলাৰ আমি সুন্দৰ, ইয়াৰো মই লাইভ ডেমো ভিডিঅ আপোনালোকৰ ওচৰত দাঙি ধৰিছো। ইণ্ডিয়ান শ্ৰীধৰৰ 8 নম্বৰৰ ইয়াৰো লাইভ ডেমো ভিডিঅ দাঙি ধৰিছো। গতিকে এই ধৰণৰ যদি হোলাৰগিলা আপোনালোকক লাগে, আপোনালোকে 100% নিব পাৰিব। অনলি হোলাৰ লাগিলেও নিব পাৰিব, গাড়ী ফিটিং ৰাইচ মিল লাগিলেও নিব পাৰিব। গাড়ী ফিটিঙত যদি ৰাইচ মিল লৈ ঘৰে ঘৰে ধান বানে, সেইটো এটা আপোনাৰ চাকৰিৰ নিচিনা, আপোনালোকে 100% ইনকাম কৰিব পাৰিব প্ৰতিদিনে 2-3 হাজাৰ টকা 100%। তাৰপিছত মই দেখাইছো এইটো এটা হয় 7 ষ্টাৰ। ইয়াৰ চাই লওক 7 ষ্টাৰ। এইখনো এখন হেভি হোলাৰ হয়। 1 ষ্টাৰ, 7 ষ্টাৰ, 5 ষ্টাৰ এইগিলা আমাৰ, আৰু লগতে টাইগাৰো মই দিছিলো। এইগিলা হোলাৰ একে, জাষ্ট ইয়াতে 1 ষ্টাৰ থাকিব বা ইয়াতে 7 ষ্টাৰ থাকিব বা 5 ষ্টাৰ থাকিব। জালি, চেল, চুৰি, বাটাম সব একে হয়। ইয়াৰ কোনো ডিফাৰেন্স নাই, মাল একে, কোম্পানী একে। 1 ষ্টাৰ কোম্পানীৰে মাল হয়। যে 1 ষ্টাৰ, 7 ষ্টাৰ, 5 ষ্টাৰ কোনো ডিফাৰেন্স নাই, একে মাল হয়। আৰু লগতে টাইগাৰো এটা আছে, সিও একে মাল হয়। টাইগাৰৰ মই ভিডিঅ লাইভ ডেমো দাঙি ধৰিছো। গতিকে এইখন 1 ষ্টাৰ আৰু 7 ষ্টাৰ একে মাল হয়, একে। 12 পৰা 15 মন সুদক্ষ ব্যক্তি হলে 15 পৰা 18 মনলৈকে ধান 100% বানিব পাৰিব। গতিকে মই আজি এই তিনটা হোলাৰৰ ভিডিঅ মই আপোনালোকৰ ওচৰত দাঙি ধৰিলো। গতিকে এই ধৰণৰ যে হোলাৰ আপোনালোকক লাগে 100% তলত ডিসক্ৰিপশন নাম্বাৰ আছে, ফোন কৰি অৰ্ডাৰ কৰিব পাৰিব। বা 20 এচপি ডিজেল ইঞ্জিনৰ লগত যদি ফিটিঙো লাগে আপোনালোকে 100% অৰ্ডাৰ কৰিব পাৰিব। বা গাড়ী ফিটিঙো যদি লাগে, ঘৰে ঘৰে ধান বানে, এইটো 100% ল'ব পাৰিব। গতিকে মোৰ ভিডিঅ' বনোৱাৰ ইমান এক্সপিৰিয়েন্স নাই, তথাপিও মই কিছুমান ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰো। গতিকে মোৰ চেনেলটো যদি ভাল লাগে অলপ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি ৰাখি মোক অলপ আগবঢ়াই লৈ যোৱাৰ সুযোগ প্ৰদান কৰক। ধন্যবাদ।